সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত মই উপস্থিত আছোঁ। বঙাইগাঁৱৰ গান্ধী মৈদানত আয়োজন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এইবেলিও বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে কেন্দ্ৰীয় ৰঙালী বিহু আয়োজন কৰা হৈছে আৰু এই মুহূৰ্তত গান্ধী মৈদান বাকৰিত মই উপস্থিত আছোঁ। দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বহু সংখ্যক লোকৰ ইয়াত সমাগম হৈছে আৰু কিছু সময় পিছতে তেখেতসকলৰ যি নিয়মীয়া কাৰ্যসূচী এই কাৰ্যসূচী আয়োজন কৰা হ'ব। আজিৰ প্ৰথম কাৰ্যসূচী আপোনাৰ পতাকা উত্তোলনৰ পিছতে আপোনাৰ জ্যেষ্ঠ নাগৰিকসকলক আপোনাৰ সম্বৰ্ধনা জনোৱা হ'ব। ইতিমধ্যে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী তেখেত ইয়াত আহি উপস্থিত হৈছেহি আৰু অকণমান আমি তেখেতৰ পৰা জানিম। কেন্দ্ৰীয় যিহেতু ৰঙালী বিহু প্ৰতি বছৰে আয়োজন কৰা হৈছে, 59 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু আৰু ব্যাপক আয়োজন দেখিবলৈ পোৱা গৈছে। পতাকা উত্তোলন হ'ব কিছু সময় পিছতে। অকণমান কাৰ্যসূচীৰ বিষয়ে জানিব যত্ন কৰিম আৰু কি ধৰণে আগবাঢ়িছে আপোনালোক। চাওক, এই গান্ধী মৈদানৰ বিহুখন এখন ঐতিহ্যপূৰ্ণ বিহু। এইখন আচলতে এই বিহুখনত সমগ্ৰ বঙাইগাঁওবাসী ৰাইজ ইয়াত জড়িত হয় আৰু প্ৰতি বছৰেই এই অঞ্চলত বৃহত্তৰ বঙাইগাঁও অঞ্চলৰ আটাইতকৈ তাৰমানে পুৰণি বিহু আৰু আটাইতকৈ জাক জমকেৰে অনুষ্ঠিত হোৱা এইখন বিহু। আৰু আমি দেখিবলৈ পাইছোঁ বা আমি কৰিছোঁ যে প্ৰতি বছৰে তাৰমানে অসমৰ যিবিলাক লব্ধ প্ৰতিষ্ঠিত শিল্পী আছে তেওঁলোকক আমি নিমন্ত্ৰণ কৰোঁ গান গাবৰ কাৰণে বা তেনেধৰণৰ পৰিৱেশন কৰিবৰ কাৰণে। আৰু এইবাৰো আমি তেনেধৰণে আমি এই তিনিদিনীয়া যি বিহু পালন কৰিম, আমি তিনিদিনীয়া বিহুত আমি জুবিন গাৰ্গ, নীল আকাশ, তাৰপিছত এই মিত্ৰ নমিতা মিত্ৰ এওঁলোকক আমি নিমন্ত্ৰণ কৰিছোঁ। ইয়াতে এইবাৰ ধেমাজিৰ পৰা দেউৰী বিহু, কাৰ্বি আংলঙৰ পৰা কাৰ্বি সাংস্কৃতিক দল ইয়াতে হ'ব। এনেধৰণে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে যিটো আমাৰ অসমৰ বিভিন্ন জাতিগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ যি কি আছে সংস্কৃতি আছে সেই সকলোবিলাক পৰিৱেশন কৰি ইয়াতে তাৰমানে তিনিদিনীয়া কাৰ্যসূচীৰে বিহু পালন কৰা হ'ব। জুবিন গাৰ্গৰ অনুষ্ঠান আছে 16 তাৰিখে আৰু যথেষ্ট সংখ্যক আপোনাৰ লোকাৰণ্য হয়। জুবিন গাৰ্গক লৈ পেলাই আপোনালোক কি ধৰণে সাজু হৈছে? নাই, জুবিন গাৰ্গলৈ আমি তাৰমানে এনেকুৱা যে এইবাৰেই প্ৰথম জুবিন গাৰ্গ আহিব বুলি এইটো নহয়। এতিয়া বস্তুটো আমি যদি যোৱা কেইবছৰ যদি আমি যদি কাৰ্যসূচী বুলি চাওঁ, প্ৰতি বছৰেই জুবিন গাৰ্গ ইয়াত আহে। আমাৰ এইটো তাৰমানে জুবিন গাৰ্গ মোটামুটি পাৰ্মানেণ্ট নিচিনা এই শিল্পী, গতিকে এইবাৰো আহিব। গতিকে আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি যেনেধৰণে পৰিকল্পনা আগে পিছে কৰিছোঁ একেধৰণে পৰিকল্পনা হ'ব যাতে শান্তিপূৰ্ণভাৱে তাৰমানে ইয়াত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান যাতে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু কি ক'ব সমগ্ৰ ৰাজ্যবাসীক, কি ক'ব বিহুৰ আজি যিহেতু বিহু? নাই, মই প্ৰথমতে এগৰাকী অসমৰ নাগৰিক হিচাপে মই অসমৰ যি জাতীয় বিহু এই বিহুৰ প্ৰতি প্ৰতিগৰাকী ব্যক্তিলৈকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই যি পঞ্চায়ত নিৰ্বাচন হৈছে এই পঞ্চায়ত নিৰ্বাচনত আমি আশানুৰূপভাৱে অভাৱনীয়ভাৱে আমি ভাল ফল দেখুৱাবলৈ আমি সক্ষম হ'ম। এয়া আছিলে সাংসদ ফণীভূষণ চৌধুৰী। আৰু ইতিমধ্যে কেন্দ্ৰীয় ৰঙালী বিহুৰ যিটো পৰিৱেশ আছে পৰিৱেশটো অকণমান দেখুৱাই লৈছোঁ। ইয়াত দেখিবলৈ পাইছে মহিলাসকল আহিছে, জ্যেষ্ঠ নাগৰিকসকল আহিছে আৰু সকলোৱে আপোনাৰ এই কেন্দ্ৰীয় ৰঙালী বিহুত একত্ৰিত হৈ পেলাই কেন্দ্ৰীয় ৰঙালী বিহু যিহেতু আজিৰে পৰা উদযাপন কৰা হ'ব আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী তেখেতসকলৰ আছে আৰু এই কাৰ্যসূচীক লৈ পেলাই যথেষ্ট সংখ্যক লোকৰ আপোনাৰ ইয়াতে সমাগম হৈছে আৰু জ্যেষ্ঠ নাগৰিকসকলক আপোনাৰ সম্বৰ্ধনা জনোৱা হ'ব। আৰু সাংসদ ফণীভূষণ চৌধুৰী তেখেত নিজেই ইয়াতে প্ৰতি বছৰে তেখেতে এই যিখন বিহুত আছে বিহুখনৰ লগত যাতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে বিহুক লৈ পেলাই বঙাইগাঁৱৰ গান্ধী মৈদানৰ বাকৰিত যি ধৰণৰ প্ৰস্তুতি, যি ধৰণৰ তেখেতসকলৰ উৎসাহ উদ্দীপনা, সেই উদ্দীপনাৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ ND24ৰ দৰ্শকসকলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।